এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু ৰেলৱেত পোষ্ট ওলাইছিল লকো পাইলট আৰু এছিষ্টেণ্ট লকো পাইলটৰ ALP চমুকৈ তাৰে পোষ্ট ওলাইছিল। লাষ্ট ডেট যিহেতু এক্সটেণ্ড কৰা হৈছিল, লগতে আপোনালোকৰ ইয়াত দিয়া আছে ক্লজিং ডেট এণ্ড টাইম ফৰ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন 11/5/2025 পৰা টু বি ৰিড এজ 19/5/2025 আৰু লগতে যিটো আপোনালোকৰ পে'মেণ্টৰ লাষ্ট ডেট আছিল 13 তাৰিখ আৰু 13 তাৰিখৰ পৰা 21 তাৰিখ লাষ্ট ডেট আছিল। এই দুটা ডেট দেখিছে আপোনালোকে। গতিকে এইখিনি মেইন হ'ল আপোনালোকৰ এপ্লাই কৰাৰ যিখিনি ডেট। আৰু আপোনালোকৰ ইয়াতে এটা কথা দিয়া আছে যে ক্ৰুচিয়েল ডেট ফৰ ভেলিডিটি অফ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু অল আদাৰ চাৰ্টিফিকেট ইয়াতে দিয়া আছে। ইয়াতো আপোনালোকৰ 19 তাৰিখ ৰিভাইজটো দিয়া আছে। ৰিভাইজ ক্লজিং ডেটটো আপোনালোকৰ দিয়া আছে। আগতে যিটো আছিল এইটো এটা চেঞ্জ হৈছে। গতিকে আপোনালোকে এইখিনি সময়ৰ ভিতৰত যিসকলে অনলাইন কৰা নাই কৰি ল'ব। আৰু বহুত ইম্পৰ্টেণ্ট আপডেট হয় এইটো। ৰেলৱে অফিচিয়েল ৱেবছাইট এইটো এটা। আৰু আপোনালোকৰ গমেই পাব, যিসকলে এপ্লাই কৰিছে গমেই পাব, কিছুমানে ৰৈ গৈছে হয়তো বহুতে লাষ্ট ডেটটো আপোনালোকৰ এতিয়া যিহেতু 19 তাৰিখ দিয়া আছে, বহুতে শেষ হোৱা বুলি ভাবিছিল। সেইকাৰণে গতিকে সোনকালে কৰি লওক যিসকলে কৰা নাই। ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ। থেংক ইউ।